हेलो गाइस আপোনালোকৰ মাজত এটা নিউ ধামাদাৰ ব্লগ ভিডিও লৈ আইছো আজি আমি আইছো কোকৰাঝাৰ ৰেল ষ্টেচনৰ সামনত চোৰ বাজাৰত আইছো গটেকেটা কাপোৰ জিবিলাক দেখাম গাইস গটেকেটা একদম হস্তা 100 ৰ ভিতৰে পাই যাব ইয়াৰ কাৰণে আমি গটেকেটা লুটিবলৈ আহিলো গাইস এটো হল বজাৰ ইবিলাকৰ পেন বিলাক 100 150 কৰি 50 টকা কৰি এনেকা পেন আৰু গাইস দেখো পুৰা মানুহটো কেনেকৈ চাই থাকে এতিয়া আমি আৰু ভিতৰৰ ফালত যাই গটেকেটা আপোনালোক দেখাও এবিলাক হাফ পেন বিলাক জোৰা 50 টকা 100 টকা এনেকৈ সেল কৰি আছে একদম কম দামী কাপোৰ সেল কৰি থাকে আৰু এই জায়গাটো ৰেল ষ্টেচনৰ সামনতে এই জায়গাটো হল ৰেল ষ্টেচনৰ সামনত আৰু এতিয়া অলপ কিবা কিবি দেখো আপোনালোকে চাওক গাইস এতিয়া ইয়াৰ কাপোৰ বিলাক ভাল নালাগে ৰেলৰ এই ফালত আহিলো দেখো এই ফালত কেনেকুৱা কাপোৰ এই ফালত কাপোৰ বিলাক ভাল না আছিল এই ফালৰ ইয়াতে ফলমূলৰ কিবা দোকান পাবো কম দামত বহুত বস্তু পাতি পাই যাব টেনশন নাই কাপোৰ বিলাক ইবিলাৰ দাম হল 50 টাকা 100 টাকা কৰি আৰু এটো হল জুসৰ দোকান জুস বানাই দিয়ে আৰু এই ফালে কাপোৰ বিলাক তো আৰু সস্তা 100 টাকা 50 টাকা ইমান কম দামত ইবিলাক পেন বিলাক জোৰা 100 জোৰা 100 এটা মান ললো এক দুটা হাফ পেন লইলো আৰু ইবিলাকৰ কাপোৰ পছন্দ হয় ইয়াৰ কাৰণে টেকেটা আৰু আহিলো ষ্টাইল বাজাৰৰ ভিতৰতে যাও আৰু এটো হল ষ্টাইল বাজাৰৰ ভিতৰত গটেকেটা যাই থাকো ভিডিও বিলাক গাইস চাই থাকক গাইস ভিডিও ভাল লাগিলে লাইক সাবস্ক্রাইব এন্ড ফলো কৰি দিব গাইস ইবিলাকৰ ইয়াতে পছন্দ নাই ইয়াৰ কৈ আছে বিশালত যাব বিশাল মাৰ্কেটত বিশালত যাই কাপোৰ কিনিব ইয়াত মই ললো দুটা মান লং পেন্ট আৰু শার্ট আৰু এটো হল বিশালৰ সামনত গটেকেটা বিশালৰ ভিতৰত যাই থাকো ভিডিও বিলাক চাই থাকক আৰু এতিয়া আমি ভিতৰত যাই আছো কেজনমান এইফালে যাই আটকিছে তেলগা আহিব পৰা নাই বহুত ভিৰ কোকৰাঝাৰত থাকে আৰু এটো হল সিৰি আমি গটেকেটা এটো মজা লবলৈ আহো বিশালত এতিয়া গটেকেটা ওপৰত যাও ব্লগ বিলাক চাই থাকক আৰু এতিয়া আৰু ভিতৰৰ ফালত যাই চাই থাকো কি আছে আৰু গটেকেটা কৈ আছে লিভেলে যাব ইয়াৰ কাৰণে গটেকেটা আহিলো লিপত দি যাম ওপৰত যাই দেখো গটেকেটা লিপত এতিয়া গাইস লিপৰ পৰা আহি বেছিভাগ ওপৰত আইছো আমি আইব চাইছিলো 3 নম্বৰ এজন মানুহ আছিল আৰু 4 নম্বৰত আহিল আৰু এবিলাক জুতা চাইছে জুতা কিনিব কি কিনবা হাই গাইস তোমরা সবাই কিনো চেক কৰাইছি সিবিলাক দেখিলে অলপ মজা কৰিল এতিয়া কাপোৰ চুৰ কিনা হল এতিয়া ঘৰতে আইছো গাইস ব্লগটো কেনেকুৱা লাগিল ভাল লাগিলে কমেন্টত কৈ দিব আৰু ব্লগটো ইয়াতে শেষ কৰিলো বাই বাই